গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে যিটো দিশত আগবাঢ়ি যাব পাৰিব সেই বস্তুটো আমি আগতে ৰিকগনাইজ কৰি ল'ব লাগিব। আমি ছাত্ৰ ছাত্ৰীক চিনাক্ত কৰি ল'ব লাগিব। চিনাক্ত কৰি সেই ধৰণে আমি যদি গ্ৰুপিং ছিষ্টেমত পাছ কৰি হায়াৰ ছেকেণ্ডেৰী এখন পিছলৈ বা IIT পঢ়ক বা ITI পঢ়ক, ITI বা তেনেকুৱা কিছুমান ডিপ্ল'মা কোৰ্চ আছে। দৰকাৰ হ'লে 3টা ৰুমত আমি দুজনকৈ বহুৱাই পৰীক্ষাটো পাতিলোঁ আৰু সিহঁতৰ আমি টেলেণ্টটো আমি বিচাৰি উলিয়ালোঁ আৰু দেখিলোঁ। সেইখিনিৰ কাৰণে আমি বিশেষকৈ যিখিনি ভগৱানক চিন্তা কৰিব লাগিব, কিছুমান প্ৰাৰ্থনা কৰিব লাগিব যে লম্ব কোণডাল কিয় সলনি হ'ল। কিন্তু আমাৰ যিখিনি সাধাৰণ ল'ৰা ছোৱালীখিনি মনত ৰাখিব পৰাটো আকৌ আটাইতকৈ ডাঙৰ। পাৰিলে ময়ো 2এটা ক্লাছেৰে সহায় কৰিবলৈ চেষ্টা কৰিম, কিন্তু বহুত ব্যস্ততাপূৰ্ণ মোৰ দিনকেইটা আৰু মই নিজৰ বিদ্যালয়তো ইতিমধ্যে অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। তাৰ জৰিয়তে 6ষ্ঠ শ্ৰেণীৰ পৰা ডিগ্ৰী পৰ্যন্ত ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ বাবে শিক্ষা গ্ৰহণৰ যি দায়িত্ব ছাৰহঁতে লৈছে, তাৰ জৰিয়তে যাতে সৰু সৰু ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমিও ভৱিষ্যতৰ শিক্ষা গ্ৰহণ কৰি আমিও আগুৱাই যাব পাৰোঁ, তাৰ বাবে আমি ইয়ালৈ আহিছোঁ। লাইট কেৰিয়াৰ কোচিং এণ্ড ইনফৰমেশ্যন চেণ্টাৰৰ উদ্যোগত এই গ্ৰীষ্ম বন্ধৰ কালত যাতে আমাৰ স্থানীয় বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকল শৈক্ষিক ক্ষেত্ৰত অকণমানো পিছ পৰি নৰয় বা তেওঁলোকক যিসমূহ ইতিমধ্যে শৈক্ষিক ঘাটি আছিল সেই ঘাটি পূৰণৰ অৰ্থে আমি ইয়াতে গ্ৰীষ্মকালীন শিবিৰৰ আয়োজন কৰিছোঁ। ইয়াতে বিভিন্ন বিদ্যালয়ৰ যিসকল পাৰদৰ্শী শিক্ষাগুৰু থাকিব বা স্থানীয়ভাৱে আমাৰ যিকেইগৰাকী শিক্ষাগুৰুৱে ইয়াতে উদ্যোগ ল'ব, এই সকলোৱে সামৰি লৈ আমি ছাত্ৰ ছাত্ৰীসকলক ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে এই গোটেই ছাত্ৰ ছাত্ৰীসমূহক লগত লৈ প্ৰতিটো বিষয়ত যাৰ যি বিষয়ৰ ওপৰত তেওঁলোকৰ অলপ শৈক্ষিক ঘাটি আছে সেই ঘাটি পূৰণৰ অৰ্থে আমি এইটো ছামাৰ কেম্প অনুষ্ঠিত কৰিছোঁ। ইয়াতে আমি ছামাৰ কেম্পৰ লগতে যেতিয়া ছামাৰ কেম্প আমাৰ অন্ত হ'ব, ছামাৰ কেম্প অন্ত হোৱাৰ লগে লগে আমি পৰৱৰ্তী পৰ্যায়ত আমাৰ কেৰিয়াৰ কাউন্সেলিঙৰ এটা ব্যৱস্থা থাকিব আৰু সেই উদ্দেশ্যে লাইট কেৰিয়াৰ কোচিং এণ্ড ইনফৰমেশ্যন চেণ্টাৰটো গঠন কৰা হৈছে। এইটো গঠন কৰিব আমাৰ কেইবাবছৰো হ'ল। মাজে মধ্যে আমি কাম কৰি আছিলোঁ যদিও এনেকুৱা বিস্তৃত ৰূপত আমি কাৰ্যসূচী গ্ৰহণ কৰিব পৰা নাছিলোঁ। এইবাৰ বিদ্যালয়সমূহত চৰকাৰীভাৱে যিহেতু ছামাৰ কেম্প দিয়া হোৱা নাছিল, আমাৰ কেইবাগৰাকীও শিক্ষকে আমাক শৈক্ষিক দিশত সহায় আগবঢ়াম বুলি কথা দিয়াত আমি ইতিমধ্যে কেইবাগৰাকীও উদ্যোক্তাই লগত ৰাখি ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশত সঁহাৰি আগবঢ়াবৰ কাৰণে এই ছামাৰ কেম্পটো অনুষ্ঠিত কৰিছোঁ। নাই ইয়াতে আমাৰ যিটো গ্ৰীষ্মকালীন শিবিৰ হ'ব, গ্ৰীষ্মকালীন শিবিৰৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ মাচুলৰ ব্যৱস্থা ৰখা নাই। আমি তাতে নিজেও এগৰাকী শিক্ষক হিচাপে পাঠদান কৰিম আৰু আমাৰ যিকেইগৰাকী শিক্ষাগুৰুৱে ইয়াতে পাঠদান কৰিব, অৱসৰ লোৱা শিক্ষাগুৰু আমাৰ ইয়াতে জড়িত হৈ আছে বা ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কাৰপ্ৰাপ্ত শিক্ষাগুৰুসকলো আমাৰ লগত আছে। তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ যিটো আৰ্থসামাজিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীসকলে আমাৰ চৰকাৰী বিদ্যালয়সমূহত যথেষ্ট ল'ৰা ছোৱালী আছে, সেই ল'ৰা ছোৱালীবিলাক অলপমান শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ স্বাৰ্থতেই আমাৰ শ্ৰদ্ধাৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত পুৰস্কাৰপ্ৰাপ্ত শিক্ষাগুৰুসকলৰ লগতে আমাৰ যিসকল পাৰদৰ্শী শিক্ষাগুৰু আছে, সামাজিকভাৱে স্বীকৃত যিসকল পাৰদৰ্শী শিক্ষাগুৰু আছে বা ইতিমধ্যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কাম কৰা শিক্ষাগুৰুসকলেও আমাৰ এই মহৎ কাৰ্যটোত সঁহাৰি আগবঢ়াইছে। গতিকে আমি কোনো ধৰণৰ মাচুল ইয়াতে গ্ৰীষ্ম বন্ধৰ কালত হোৱা অনুষ্ঠানটোত আমি কোনো ধৰণৰ মাচুল সংগ্ৰহৰ কথা ইয়াতে নাথাকিব।